নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি আমাক মিডিয়াৰ মাধ্যমেৰে জনাইছে যে এইটো বছৰত কোনো ধৰণৰ চৰকাৰী চাকৰি মুকলি কৰা নহ'ব। মানে যি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিল যে 5 বছৰত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব, এই 2 লাখ চৰকাৰী চাকৰিও কোনো ধৰণৰ এইটো বছৰত একোৱেই পোষ্ট নাহিব বা এডভাৰটাইজমেণ্ট নাহিব। কিয় এইটো বছৰত দিয়া নহ'ব পোষ্টবোৰ আৰু অহা বছৰ কেতিয়ালৈ দিব, গোটেই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক জনাইছে। সেইটো বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, কিছুদিন আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক মিডিয়াৰ মাধ্যমেৰে জনাইছিল যে 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব আৰু অহা মাহত ADRE 3.0 আহিব বুলি কৈছিল। কিন্তু পুনৰবাৰ আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমান আগতে জনালে যে এইটো বছৰত কোনো ধৰণৰ চৰকাৰী চাকৰি বা ADRE 3.0 হওক বা পুলিচৰে হওক কোনো ধৰণৰ পদ দিয়া নহ'ব। ইয়াৰ কাৰণটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে কিয় দিয়া নহয়। কিন্তু তাৰ আগতে আমি আলোচনা কৰিব লাগিব যে এনেকৈ যদি বাৰে বাৰে পিছুৱাই গৈ থাকে, কিছুমান ষ্টুডেণ্টৰ বয়সবোৰ জানো থাকিব। কিয়নো বহুতেই চিৰিয়াছলি ADRE 2.0 দিছিল, কিন্তু অকণমান নম্বৰৰ বাবে হয়তো চাকৰিটো নাপালে। সেই ষ্টুডেণ্টসকলে আশা এটা দেখিছিল যে নতুনকৈ চাকৰি দিব, নতুনকৈ ভালদৰে পৰীক্ষা দি চাকৰিটো ল'ব। কিন্তু এনেকৈ পিছুৱাই গৈ থাকিলে সময়বোৰ জানো ৰৈ থাকিব। সময়ে সময়ে SSCৰ দৰে আগতীয়াকৈ এখন এক্সাম কেলেণ্ডাৰ বা এক্সাম ডেট হিচাপত উলিয়াই দিব লাগে। যেনেকৈ SSCয়ে গোটেই বছৰটোৰ এক্সামবোৰৰ এক্সাম কেলেণ্ডাৰ এখন উলিয়াই দিয়ে, ঠিক তেনেদৰে অসম চৰকাৰে এখন কেলেণ্ডাৰ আগতে ৰিলিজ কৰি দিব লাগে। তথাপি আপোনালোকে সেইবোৰ ভাবি সময় নষ্ট কৰিব নালাগে। অহা বছৰত দিব বা এইটো বছৰত নিদিয়ে, এইবোৰ আপোনালোকে ভাবি সময় নষ্ট নকৰিব। এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিব। যিসকলৰ বয়স আছে বা আপোনালোকে এতিয়াও ভালদৰে পঢ়ি আছে, আৰু ভালদৰে আপোনালোকে পঢ়াৰ সময় পাইছে, ভালদৰে আপোনালোকে পঢ়ি যাওক। যিসকলে যোৱাবাৰ অকণমান নম্বৰৰ কাৰণে নাপালে, এইবাৰ হয়তো আপোনালোকে চাকৰিটো পাই যাব পাৰে। আৰু যদি আপোনালোকে ভালদৰে কষ্ট কৰে, চাকৰিটো পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আমি আগন্তুক সময়ত বিভিন্ন ধৰণৰ কথাবোৰ আলোচনা কৰি থাকিম। চিলেবাছ কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা আপোনালোকে পঢ়িব লাগে, গোটেই কথাবোৰ আমি সময়ে সময়ে আলোচনা কৰি গৈ থাকিম। এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কিয় চৰকাৰী চাকৰি মুকলি নকৰে। যিহেতু আগতে যিবোৰ চৰকাৰী চাকৰি দিয়া হৈছিল সেইবোৰৰ এতিয়ালৈকে প্ৰমোচন দিয়া হোৱা নাই। যি আগতে পুলিচবোৰৰো নিযুক্তি দিয়া হৈছিল, সেইবোৰৰো বহুতে এতিয়ালৈকে প্ৰমোচন পোৱা নাই। কনিষ্টবলৰ পৰা এতিয়ালৈকে হাবিলদাৰ হোৱা নাই, আৰু কিছুমান এতিয়াও শিক্ষক হৈ আছে, সেইবোৰে এতিয়াও যোগ্য থাকিও প্ৰমোচন পোৱা নাই, বা কিছুমান প্ৰিন্সিপাল বা হেডমাষ্টাৰ হ'ব পাৰিব, সেইসকলে এতিয়াও প্ৰমোচন পোৱা নাই। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে শিক্ষা বিভাগত প্ৰায় 1000তকৈ অধিক প্ৰিন্সিপাল বা হেডমাষ্টাৰৰ পদ খালী হৈ আছে, বা সেইবোৰ প্ৰমোচন দিয়া হ'ব যিবোৰ আগতে নিযুক্তি দিয়া হৈছে। সেইবাবে এইটো বছৰত আমি অকল প্ৰমোচনৰে কাম কৰা হ'ব। আৰু যি কনষ্টেবল আছে সেইবোৰৰ এতিয়ালৈকে হাবিলদাৰলৈকে প্ৰমোচন দিয়া হোৱা নাই। এইটো বছৰত কনিষ্টবলৰে হওক বা বিভিন্ন ধৰণৰ গ্ৰেড 4ৰে হওক বা যি টিচাৰবোৰ আছে সেইসকলক গোটেই প্ৰমোচন দিয়া হ'ব, আৰু যিবোৰ গ্ৰেড 4 বা কনিষ্টবল খালী হ'ব সেইবোৰৰ বাবে নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰা হ'ব। আৰু এইবাৰ এটা ভালহে হ'ব যে এইবাৰ বেছিকৈ পদ মুকলি কৰা হ'ব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এইটো কথা উল্লেখ কৰিছে। কিয়নো যদি এতিয়া চৰকাৰী চাকৰিবোৰ মুকলি কৰা হয়, পদবোৰ বেছিকৈ মুকলি কৰিব নোৱাৰিব। যদি প্ৰমোচন দিয়াৰ পিছত মুকলি কৰা হয়, অধিক পদ মুকলি কৰিব পাৰিব। সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ 2026ত অকল প্ৰমোচন দিয়া হ'ব, 2027হে চৰকাৰী চাকৰিবোৰ এডভাৰটাইজমেণ্ট ওলাব। আপোনালোকে এই ক্লিপটো চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোচনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোচনবিলাক যদি নহয়, তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোচনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোচনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোচনখিনি কৰিম,
যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ আপোনালোকে এই ক্লিপটো চাই নিশ্চয়কৈ বুজি পালে যে এইটো বছৰত অকল আপোনালোকক প্ৰমোশ্যন দিয়া হ'ব যিসকলে অলৰেডি চাকৰি পাই আছে আৰু নতুনকৈ অধিক পদ মুকলি কৰা হ'ব 2027 গতিকে আপোনালোকে বেছি সময় নষ্ট নকৰি ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক কিয়নো অহা বছৰ আপোনালোকে ভালদৰে দিব পাৰিব গতিকে সময় বেছি পাইছে বুলি কমকৈ নপঢ়িব বা কমকৈ প্ৰেক্টিছ নকৰিব বেছি ভালদৰেহে প্ৰেক্টিছ আৰম্ভ কৰক বা ভালদৰে পঢ়া আৰম্ভ কৰক তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল আপোনালোকক নতুন নতুন টপিকৰ ওপৰত আলোচনা কৰি থাকিম আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব তেনেহ'লে আজিলৈ ইমানখিনি ধন্যবাদ জয় অসম